আৰু ইফালে কাইলৈ বিশ্বনাথৰ ননকে জাপৰিগুৰিত চলিব প্ৰশাসনৰ উচ্ছেদ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে 170 বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ অভিযান 307টা পৰিয়ালৰ ঘৰত চলিব প্ৰশাসনৰ বুলডোজাৰ PMAY ঘৰ লাভ কৰা লোকৰ ঘৰতো চলিব প্ৰশাসনৰ উচ্ছেদ বিশ্বনাথ ৰাজচক্ৰত আছে প্ৰায় 44,000 বিঘা বেদখলকৃত ভূমি সমগ্ৰ জিলাখনৰ প্ৰায় 56,000 বিঘা ভূমি দখল কৰি আছে সন্দেহযুক্ত লোকে ইতিমধ্যে উচ্ছেদ হ'বলগীয়া অঞ্চলত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনীৰ দল কাইলৈ উচ্ছেদ কৰিব আমাৰ কংগ্ৰেছ চৰকাৰে ইমান দিন তো আমাক ফাঁকি দি পেলাই ভোটবিলাক লৈছে কিন্তু ভোট দিয়াৰ পাছত ইমান দিন আমি ভোট দিলো কিন্তু আমাক কোনো মানে কংগ্ৰেছ চৰকাৰে ভালকে ধুনীয়াকে যে আমাক এটা খস্তাপন দিয়া নাছিল বিজেপি চৰকাৰ হল বিজেপি চৰকাৰৰ দিনতো আমাক এটা খস্তাপন দিব বুলি আমাক বসন্ধৰা ফিলআপ কৰিব কৈছিলে আমাৰ ইয়াৰ সব মানুহবিলাকে আমি বসন্ধৰা ফিলআপ কৰিছিলো তেনেকৈ আমি মাটিৰ পট্টা পাম বুলি এটা আশাও কৰিছিলো কিন্তু বেলেগ মানুহবিলাক মাটিৰ পট্টা পালে কিন্তু শুনিছো কিন্তু আমি মুছলিম মানুহবিলাক এতিয়ালৈকে মাটিৰ পট্টাবিলাক একো পোৱা নাছিল বা পোৱা নাই নোপোৱাৰ কাৰণে তেতিয়া এফেকশ্যনে হৈ গ'ল আকৌ অহাকাইলৈ 17 তাৰিখ এফেকশ্যন হ'ব তেতিয়া হৈয়ে যাব বুলি ক'বলগীয়া হ'ল যিহেতু আমাৰ ঘৰ দুৱাৰবিলাক ভাঙি চিঙি লৈ যোৱা হ'ল কিছুমান বস্তুতে থাকিবলৈ আমাৰ জেগা নাই কিন্তু ক'ব গ'লে ইমানখিনি দুৰ্নীতি কৰিবলগীয়া ক'বলগীয়া হ'ল যে আমাৰ কংগ্ৰেছ চৰকাৰে আমাক এইবিলাক কৰিলে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।